দিবৰ কাৰণে আমি এই সংগ্ৰাম কৰিছোঁ। কিন্তু আহোম বা চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ লাগে বুলি তেখেতে প্ৰতিবাদ আৰম্ভ কৰিছে, তাৰ কিন্তু বিপৰীতে আপোনালোকে প্ৰতিবাদ কৰিছে। গোটেই কথাখিনি আমি আহোম বা চুতীয়া বা কোচ ৰাজবংশী তেওঁলোকৰ দাবী তেওঁলোকে উত্থাপন কৰিছে, তেওঁলোকৰ স্বাৰ্থত কথা কৈছে। আমি এইটো তেওঁলোকৰ ডিমাণ্ডক আমি কেতিয়াও বিৰোধিতা কৰা নাই। আমি বিৰোধিতা কৰিছোঁ যে তেওঁলোকে কি ধৰণে অসম চৰকাৰৰ পৰা ভাৰত চৰকাৰৰ পৰা যিকোনো সাংবিধানিক অধিকাৰ ল'ব পাৰে তাত আমাৰ আপত্তি নাই, কিন্তু অসমত মাত্ৰ 10% যিটো ৰিজাৰ্ভেশ্যন আছে বা সৰ্বভাৰতীয় পৰ্যায়ত 7.5% ৰিজাৰ্ভেশ্যন আছে, ইয়াত অসমৰ 42 লাখ জনসাধাৰণে এই সুবিধাটো ভোগ কৰি আছে। অৰ্থনৈতিকভাৱে পিছপৰা, শিক্ষাৰ ক্ষেত্ৰত পিছপৰা, বিভিন্ন ধৰণৰ যিবিলাক মানে চাকৰিৰ ক্ষেত্ৰতে হওক, এই পিছপৰা জনগোষ্ঠীটোৰ কাৰণে ভাৰত চৰকাৰে সাংবিধানিকভাৱে আমাক অধিকাৰ অলপ পাৰ্চেণ্ট আমাক অধিকাৰ দিছে। এই অধিকাৰক প্ৰায় অসমৰ আগবঢ়া প্ৰায় 1.5 কোটিতকৈ অধিক জনসাধাৰণক ইয়াত জাপি দিব বিচৰাটোক আমি বিৰোধিতা কৰিছোঁ। আমি চৰকাৰক আমি সেইটোৰ কাৰণে দাবী জনাইছোঁ যে এই আগবঢ়া 6টা জনগোষ্ঠীক কেতিয়াও জনজাতিকৰণ কৰিব নালাগে, আৰু যদিহে জনজাতিকৰণ কৰে আমি সিদ্ধান্ত লৈছোঁ যে যিবিলাক ৰাজনৈতিক দলে এই ক্ষেত্ৰত আগভাগ ল'ব তেওঁলোকক আমি ত্যাগ কৰিম। 26 মানে এটা ইয়াৰ মানে সম্পূৰ্ণ উত্তৰ পাব। ইতিমধ্যে আপোনালোকে প্ৰতিবাদ কৰিছে, আজিও খানাপাৰাত ইতিমধ্যে আপোনালোকে গুৱাহাটী মহানগৰ মূল দাবী হ'ব কি হ'ব? কাইলৈ কিন্তু এই ষড়যন্ত্ৰক আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ আৰু মানি নলওঁ। চিধা কথা, যদি আহোম 6 জনগোষ্ঠীয়ে যদি কিবা ধৰণৰ যদি ডিমাণ্ড কৰিছে তেওঁলোকে ডিমাণ্ড কৰাত আমাৰ আপত্তি নাই। তেওঁলোকক কিবা উপায় উলিয়াই তেওঁলোকক কি কৰিব পাৰে কৰক, কিন্তু আমাৰ জনজাতি যিসকল আছে 10% ৰিজাৰ্ভেশ্যন লৈ কিনে অসমত আছে 7.5% যি ৰিজাৰ্ভেশ্যন লৈছে তাৰ আকৌ 1.5 কোটি মানুহ যদি জাপি দিয়ে আৰু সেইটো আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। ইয়াৰ উত্তৰ কেনেবাকৈ যদি চৰকাৰ আৰু বিপক্ষে যি থকা চৰকাৰ আছে, চৰকাৰৰ বিপক্ষে থকা যিসমূহ পাৰ্টি আছে তেওঁলোকেও যদি এইটো সমৰ্থন কৰে, কিন্তু আমাৰ গাঁৱত আহা আমি টিকেট